তো শো হৈছে না ইমান ক্লিয়াৰকৈ অহা নাই নেকি তো ইয়াতে কুৱেশ্যন চোৱা কি দিয়া আছে while sending an email to different among to CC and BCC okay কি আছে যে 2 আছে CC আছে BCC আছে okay তাৰপিছত কি আছে fields which one of the following statement is true তো তিনিটা বস্তু আছে 2 CC আৰু BCC তো সেইখিনিৰ ওপৰত বেছ কৰি কিনে কোনটো স্টেটমেন্ট ট্ৰু হ'ব আমাক হেতু সুধিছে okay which one of the statement is true তো অপশন নম্বৰ 1 ত আছে কি আছে যে recipients in the 2 যে 2 জুনে আছে field can see the email address date in BCC the 2 এ BCC চাব পাৰে না কি কৈছে recipient in 2 field can see the email address date are in BCC okay and CC fields তো 2 এ BCC তো চাব নোৱাৰে এটো আমি ভালকে জানো যে 2 এ BCC চাব নোৱাৰে 2 এ CC চাব পাৰে আৰু CC এ 2 চাব পাৰে বাট এটা BCC চাব নোৱাৰে তো হেতু কাৰণে এটো কি হ'ব যে ইনকারেক্ট হ'ব ইনকারেক্ট স্টেটমেন্ট ওকে নেক্সট কি আছে recipients in the CC field can see the email address that are in 2 and BCC কে CC যে আছে CC এ কি কৰিব পাৰে বুলি কৈছে can see তাক চাব পাৰে 2 আৰু BCC চাব পাৰে তো এটো স্টেটমেন্ট ইনকারেক্ট আছে ওকে কাৰণ CC এ 2 চাব পাৰে বাট তোমাৰ BCC চাব নোৱাৰে ওকে নেক্সট কি আছে 3 নম্বৰত যে recipients in the BCC তো BCC জুন আছে the field can see the email address date are in 2 আৰু CC জুন আছে হিয়তক চাব পাৰে তো BCC এ সবকে চাব পাৰে আমি হেতু ভালকে জানো যে BCC এ সবকে চাব পাৰে তো এটো স্টেটমেন্ট কারেক্ট হ'ব হয় না নহয় নেক্সট তোমাৰ 4 নম্বৰটো কি দিছে only the recipients in the CC field can see another email address in the BCC তো CC আগো BCC চাব পাৰে বুলি কৈছে তো এটো এটা ইনকারেক্ট স্টেটমেন্ট তো আমাৰ only one statement is correct it is number 3 বুজিব পাৰিছা নে কোৱেশ্চনবোৰ কেনেকৈ সোধে আমাক ধৰিব পাৰিছা নে জিমা শ্ৰাৱস্তি ধৰিব পাৰিছা তোমালোক অকণমান মাইক অন কৰিবা কাৰণ প্ৰেক্টিকেল বস্তু হয় তো মাইকটো অন কৰিলে অকণমান ভাল হয় আৰু ওকে পাৰিছা নে বুজিব ডাউট আছে কিবা নাই স্যার তো নেক্সট question number 2 to show কি দিছে যে an email message has been sent from A to B C D E F তো এনেকে বেলেগ বেলেগ মানুহক সেন্ড কৰা হৈছে ওকে field as shown as below তো from ত আছে A যাৰ পৰা মেছেজটো গৈছে 2 ত আছে B ওকে CC ত আছে C আৰু D আৰু BCC ত আছে E আৰু F তো কোন কেটা স্টেটমেন্ট কারেক্ট হ'ব ইয়াতে কোন কেটা স্টেটমেন্ট ইনকারেক্ট হ'ব তো তোমালোকে চোৱাচোন ইয়াতে কোন কেটা কারেক্ট আৰু কোন কেটা ইনকারেক্ট হ'ব তো ফলোইং স্টেটমেন্ট ইজ ট্ৰু কোনটো স্টেটমেন্ট ট্ৰু হ'ব which one of the statement is true তো কোনটো স্টেটমেন্ট ট্ৰু হ'ব যে তোমাৰ from ত আছে কি A আছে 2 ত আছে B CC ত আছে C আৰু D আৰু BCC ত আছে E আৰু F তো কোনে কাক চাব পাৰিব কি কৈছে F does not know that she was sent the message F এ গম নাপায় যে C যে মেছেজ সেন্ড কৰা হৈছে এটো স্টেটমেন্ট কারেক্ট হ'বনে মোক বিচাৰি উলিয়াছোন কোনটো হ'ব পাৰে স্যার নহয় এই নম্বৰটো কারেক্ট নহয় নেকি হয় এক নম্বৰটো কারেক্ট নহয় যে F does not know that she was sent the message তো F মানে কি F কোন আছে BCC ত আছে তো BCC তো গম পায় না কাক কাক পঠাই আছে তুমি CC গম পাবই obviously গম পাব তো এটো does not see বুলি কৈছে তাৰ মানে does not know বুলি কৈছে তো obviously জানে কিন্তু আমি ইয়াতে ভুল স্টেটমেন্ট এটা পাইছো এক নম্বৰটো ইনকারেক্ট দুই নম্বৰটো চোৱা দুই নম্বৰটো
ধৰিব পাৰিছানে? নেক্সট সেকেন্ড 2 নম্বৰটো কি আছে? স্যার 3 to 3 টো কারেক্ট হব। তো এটুতো ইনকারেক্ট হয়, আমি ফার্স্টতে গম পালোঁ যে 1 নম্বৰটো ইনকারেক্ট। 2 নম্বৰটো কি আছে? সি ডাজ নট নো, সি ডাজ নট নো দ্যাট ডি ওয়াজ সেন্ড আ মেসেজ। যে সিয়ে গম নাপায় যে ডিক সেন্ড করা হয়েছে। সি ক'ত আছে? সি আছে, আৰু ডি ক'ত আছে? সিতে আছে। তো এটা সিয়ে বেলেগ এটা সিক দেখাই পায়, তো ইয়াতে ডাজ নট নো বুলি কৈছে। ডেট মিনছ এইটো ইনকারেক্ট হয়। তাৰপিছত ই ডাজ নট নো ডেট এফ ওয়াজ সেন্ড আ মেসেজ। যে ইয়ে নাজানে যে এফক মেসেজটো সেন্ড কৰা হৈছে। এফ ক'ত আছে? এফ আছে ইয়াতে, সরি ই আছে ইয়াতে, আৰু এফ আছে বিসিসি। এটা বিসিসিয়ে বেলেগ এটা বিসিসিক কি কৰে জানিব নোৱাৰে। এইটো ইয়াতে মেচ হৈ গৈছে যে ই ডাজ নট নো ডেট এফ ওয়াজ সেন্ড আ মেসেজ। তো এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হ'ব, কাৰণ এটা বিসিসিয়ে বেলেগ এটা বিসিসিক চাব নোৱাৰে, হয়নে? ঠিক তেনেকৈ 4 নম্বৰত কি আছে? ডি ডাজ নট নো ডেট বি ওয়াজ সেন্ড আ মেসেজ। ডিয়ে গম নাপায় যে বিক পঠোৱা হৈছে। তো ডি সি আকৌ টুক চাবই পাৰে, সি টুক চাব পাৰিব, বাট ইয়াতে কোৱা হৈছে যে চাব নোৱাৰে বুলি কোৱা হৈছে। তো এইটো ইনকাৰেক্ট। অনলি নাম্বাৰ 3 ইজ কাৰেক্ট। তো এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ এক্সামত সোধে। অ'কে, তো এয়া হ'ল তোমাৰ ইমেইলৰ চি বিচিচি থকা কুৱেশ্যন। তো এনেকুৱা আৰু বহুত টাইপৰ তোমাৰ কুৱেশ্যন সুধিব। যদি কনচেপ্টখিনি ক্লিয়াৰ থাকে যে কোনে কাক চাব পাৰে নোৱাৰে, তো তোমালোকে অবভিয়াছলি বনাব পাৰিবা। অ'কে, এইবোৰ ৰিচেণ্টলি অহা কুৱেশ্যন হয় যোৱা বছৰত। তো বুঝিব পাৰিছানে কনচেপ্টটো? নিশ্চয় ক্লিয়াৰ হৈছে চাগে। নেক্সট কি আছে? ফাইল এক্সটেনশ্যন। ফাইল এক্সটেনশ্যন মানে কি? যে আমি যে পাওঁ কেনেকুৱা যে আমাৰ কম্পিউটাৰত বা মোবাইলত যে আমি ইউজ কৰোঁ, যে ফটো হ'লে তোমাৰ লাষ্টত গৈ কিনে .jpeg বুলি থাকে, কেতিয়াবা GIF বুলি থাকে, তাৰপিছত তোমাৰ কেতিয়াবা কিছুমানৰ PDF বুলি থাকে, হয়নে? PDF ফাইল। তাৰপিছত কেতিয়াবা DOCX বুলি থাকে, বা ভিডিঅ' থাকিলে সেইবোৰ কি থাকে যে MP4, MP3, MKV এনেকুৱা ধৰণৰ এক্সটেনশ্যন থাকে। ফাইল এক্সটেনশ্যন, ভিডিঅ' এক্সটেনশ্যন, অডিঅ' এক্সটেনশ্যন, তেনেকৈ বেলেগ বেলেগ এক্সটেনশ্যন থাকে, হয়নে? তাৰপিছত তোমাৰ অডিঅ' হ'লে কি থাকে যে MP3 বুলি থাকে, AWM বুলি থাকে, হয়নে? তো এনেকুৱা ধৰণৰ তোমাৰ এক্সটেনশ্যনছ থাকে। তো সেয়া এক্সটেনশ্যনসমূহৰ লিষ্ট চাম আমি এতিয়া। অ'কে, ফাইল এক্সটেনশ্যনৰ ইয়াতে আমি এটা লিষ্ট পাম। এইটো ফাইল এক্সটেনশ্যন। তো তোমালোকক মই দি আছোঁ। তো ফাইল এক্সটেনশ্যন কি হয়? এক ছেকেণ্ড হ'ব দেই, মই ইহঁতক PDFটো আগতে দি লওঁ। অকণমান ৰ'বাচোন। তো ফাইল এক্সটেনশ্যনত আমি কি পাওঁ চোৱাচোন। যে TXT বুলি থাকে। TXT মানে কি? টেক্সট অনলি। অ'কে, টাইপ অফ ফাইল টেক্সট অনলি। তো এইটো কিহৰ কাৰণে ইউজ কৰা হয়? নোটপেডত ইউজ কৰা হয়। যে কম্পিউটাৰত যে তোমাৰ নোটপেড থাকে, আমি তাতে নোট কৰিব পাৰোঁ, তো তাৰ কাৰণে TXT ফাইল পাওঁ। DOCX, যে মাইক্ৰ'ছফ্ট ৱৰ্ডত যদি আমি কিবা কাম কৰোঁ, ডকুমেণ্ট প্ৰচেছিং ফাইল যিবোৰ পাওঁ, আমি কিবা প্ৰজেক্ট বনাইছোঁ বা কিবা আৰ্টিকেল লিখিছোঁ বা কিবা এপ্লিকেশ্যন এটা লিখিছোঁ ৱৰ্ড ফাইলত, মাইক্ৰ'ছফ্ট ৱৰ্ডত, তো তাতে আমাৰ DOCX বুলি আহে। ঠিক তেনেকৈ আমাৰ কি আহে যে তোমাৰ PDF। তো PDF ফাইল আমি গমে পাওঁ যে বহুতকেইটা পেজ একলগ কৰাই কিনে এটা PDF বনোৱা হয়, যে পৰ্টেবল ডকুমেণ্ট ফাইল, হয়নে? যে এডপ্টাৰৰ ফাইল হয়। ঠিক তেনেকৈ PNG কি হয়? যে ইমেজ ফৰ্মেট হয়, যে ফটোৰ কাৰণে হয় PNG টো।
নেক্সট তোমাৰ কি আছে JPG বা JPEG বুলি আছে তো হেয়াও তোমাৰ কি হয় যে ইমেজ ফৰমেটে হয় ওকে তাৰপিছত TIF এটো এটা ইমেজ ফৰমেট WAV ওকে এটো অডিও ফৰমেট হয় তাৰপিছত কি আছে MP3 এটো অডিওৰ ফৰমেট MP4 ভিডিও ফৰমেট ওকে তো এনেকে কি আছে যে বেলেগ বেলেগ এক্সটেনশন আছে ফাইল এক্সটেনশন আছে তো আমি গোটেই কেটাৰ এতিয়া লিষ্ট চাম এটা ওকে লিষ্টটো কেনেকুৱা যে অডিওৰ কাৰণে কেনেকুৱা ভিডিওৰ কাৰণে কেনেকুৱা ওকে অডিও ফাইলৰ কাৰণে কি কি এক্সটেনশনস আছে তো আমাৰ এইবোৰ এক্সামত সুধি থাকে আৰু ইয়াৰে ফুল ফৰ্মও সুধি থাকে এক্সামত আমাৰ ফুল ফৰ্ম সুধে বহুতবাৰ সুধিছে MP3 কি হয় যে MPEG লেয়াৰ 3 অডিও বুলি কোৱা হয় ইয়াক ওকে এটো অডিও এক্সটেনশন হয় কেতিয়াবা আমাক কেনেকৈ সুধে যে কোন কেটা ভিডিও এক্সটেনশন কোন কেটা অডিও এক্সটেনশন ফৰ এক্সাম্পল বহুত কেটা মিক্স আপ কৰি কিনে দিব তারপরে আমাক ভিডিও এক্সটেনশন বাছি উলিয়াব দিব বা তেনেকৈ অডিও এক্সটেনশনসখিনি বাছি উলিয়াব দিব তো তেনেকৈ আমাৰ কোৱেশ্চনবোৰ সুধি থাকে ওকে তো এতিয়া কথা হ'ল যে MP3 এটো এটা অডিও এক্সটেনশন হয় WAV কি আছে যে ওয়েব ফর্ম অডিও ফাইল WAV বুলি কোৱা হয় তাৰপিছত AAC কি হয় এডভান্সড অডিও কোডিং হয় AAC যেটো হাই কোৱালিটি অডিওৰ কাৰণে তোমাৰ এডভান্সড অডিও কোডিং FLAC বুলি কয় যেটো ফ্রি লজলেস অডিও কোডেক বুলি কোৱা হয় ওকে এইবোৰ তোমাৰ ফুল ফৰ্ম এক্সামত সুধে OGG ইট মিন্স OG ভৰবিস তাৰপিছত M4A যেটো কি হয় কি বুলি কোৱা হয় যে MPGE4 অডিও এটো আকৌ MP3 কে অকনমান ওপৰৰ ভাৰ্জন অকনমান আৰু ভাল কোৱালিটিৰ ওকে তাৰপিছত WMA যেটো উইন্ডোজ মিডিয়া অডিও এটো অকনমান MP3 কে অকনমান কম কোৱালিটিৰ অডিও তো এইবোৰ আমি জানিব লাগিব কোন কেটা অডিওৰ হয় কোন কেটা ভিডিওৰ হয় আচ্ছা এক্সাম আছিল যে ৰিজাল্ট দিছে নেকি নাম ক্লাস কৰি আছে ইনস্টিটিউট তো অডিওৰ কাৰণে একটা ফাইল এক্সটেনশন তো তোমালোকে চাৰ্ট বনাই লবা তেনেকৈ ধুনিয়াকে ওকে চাৰ্ট বনাই কিনে তোমালোকে তেনেকৈ অডিওৰ কি এক্সটেনশন আছে ভিডিওৰ কি এক্সটেনশন আছে তো তেনেকৈ বনাই লবা আৰু লগতে ফুল ফৰ্ম কিনিও মনত ৰাখিবা কোন কেটা ফুল ফৰ্ম কি হয় এইবোৰ এক্সামত সুধি থাকে নেক্সট তোমাৰ ভিডিও এক্সটেনশনৰ কাৰণে কি আছে MP4 জেনাৰেলি আমি যে ভিডিও চাও তো সেইবোৰ MP4 ভাৰ্জনত থাকে বা AVI MKV এনেকুৱা ভাৰ্জনত থাকে MP4 যেটো MPEG ভাৰ্জন 4 ভিডিও বুলি কোৱা হয় ওকে তাৰপিছত AVI যেটো অডিও ভিডিও ইন্টাৰলেপ বুলি কোৱা হয় ওকে ইন্টাৰলেপ তো এটো হল তোমাৰ এটা হাই কোৱালিটিৰ ভিডিওৰ কাৰণে ঠিক তেনেকৈ MKV টো আৰু অকনমান হাই কোৱালিটিৰ ওকে মেট্ৰস্কা ভিডিও বুলি কোৱা হয় য'ত কি কয় সাপোৰ্টস মাল্টিপল সাবটাইটেল এণ্ড দ্য অডিও ট্ৰেকস তো ইয়াতে তুমি কি কৰিব পাৰা MKV ভিডিওসমূহত তুমি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব পাৰা যে ভিডিওটো তোমাৰ চলি আছে আৰু তাতে তুমি কি ল্যাঙ্গুৱেজ চেঞ্জ কৰি কিনে ভিডিওটো চাব পাৰা ফৰ এক্সাম্পল মুভি হলিউডৰ মুভিসমূহ আমি কি কৰিব পাৰো ইংলিছতো চাব পাৰো আকৌ ল্যাঙ্গুৱেজ চেঞ্জ কৰি তাতে হিন্দীটো চাব পাৰো তো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ল্যাঙ্গুৱেজত কনভাৰ্ট কৰিব পৰা যায় MKV ভিডিওখিনি ওকে MOV যেটো অকনমান কি হয় যে কুইক টাইম মুভি বুলি কোৱা হয় যেটো অকনমান কম কোৱালিটিৰ ভিডিও ওকে তাৰপিছত WMV যেটো উইন্ডোজ মিডিয়া ভিডিও বুলি কয় এটো আৰু অকনমান কম কোৱালিটি তাৰপিছত FLV যেটো ফ্ল্যাশ ভিডিও বুলি কোৱা হয় ওকে যে ফটোৰ নিচিনা আমি যে লাইভ ওয়েলপেপার ইউজ কৰো যে প্রোফাইল পিক সরি কি কয় স্ক্রিন সেভার বা তেনেকে প্রোফাইল পিকচার সেভ কৰিবৰ কাৰণে যে মোবাইলত আমি প্রোফাইল পিকচার সেভ কৰো ন তেনেকে প্রোফাইল পিকচার সেভ কৰিবৰ কাৰণে ফ্ল্যাশ ভিডিও কিছুমান যে এনিমেটেড ফটোজ কিছুমান আমি স্ক্রিন সেভার হিচাপে সেভ কৰো আৰু হেবোৰ এটা ভিডিও ভাৰ্জন হয় FLV যেটো ফ্ল্যাশ ভিডিও বুলি কোৱা হয় ওকে তাৰপিছত তোমাৰ 3GP টো কি হয় যে বহুত আগতে ইউজ হৈছিল একদম লো কোৱালিটিৰ ভিডিওৰ কাৰণে 3GP ইউজ কৰা হয় 3GPP মাল্টিমিডিয়া ফাইল বুলি কোৱা হয় WebM যেটো ওয়েব মিডিয়া বুলি কোৱা হয়
যে অপেন ফৰ্মেট ফৰ ৱেব ভিডিঅ' যে অনলাইনৰ পৰা কিবা ভিডিঅ' যদি চোৱা সেইটো কি ফৰ্মেটত থাকে ৱেব এমত থাকে ওকে তো একেটা হ'ল তোমাৰ ভিডিঅ' এক্সটেনশ্যন নেক্সট আমাৰ আহিব যে ইমেজ ফাইল এক্সটেনশ্যনছ ফটোৰ কাৰণে ইমেজ ফাইল বা ফটোৰ কাৰণে কি কি এক্সটেনশ্যন আছে জেপিজি আছে জেপিইজি আছে আগতে জেপিজি আছিলে এতিয়া আৰু অকণমান ডেভেলপ হৈছে যে জেপিইজি বুলি কোৱা হয় জইণ্ট ফটোগ্ৰাফিক এক্সপাৰ্ট গ্ৰুপ এইবোৰ এক্সামত ফুল ফৰ্ম সুধিছে ওকে পিএনজিৰ ফুল ফৰ্ম সুধিছে পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স বুলি কোৱা হয় তো এইবোৰ কি হয় তোমাৰ স্ক্ৰীনটো গুচি গ'ল নেকি স্ক্ৰীনটো গুচি গৈছে নেকি তোমালোকৰ পৰা সাউন্ড আহি আছে নে মোৰ নেটৱৰ্ক ইছ্যু চাগে সাউন্ড আৰু স্ক্ৰীন আহি আছে নে এতিয়া মোক অকণমান জনাই দিয়া মই কণ্টিনিউ কৰি আছোঁ আহিছে নে এতিয়া Yes, sir. মাজতে গুচি গৈছিল নেকি Hi, sir. তো এয়া ইমেজ এক্সটেনশ্যনত কি কি আছে জেপিজি আছে জেপিজি পিএনজি আছে জিআইএফ আছে এমবিপি আছে ওকে টিআইডাব্লিউএফ ওকে তো এইবোৰ হ'ল তোমাৰ ইমেজ ফৰ্মেট বা ফটো ফৰ্মেট বুলি কোৱা হয় ফটোৰ এক্সটেনশ্যন একেটা হয় তো ইয়াৰে এইবোৰ ইম্পৰ্টেণ্ট পইণ্টছ কিছুমান আছে জিআইএফ যিটো গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট বুলি কোৱা হয় যিটো এনিমেশ্যন থাকে লৰচৰ কৰিব পাৰে ওকে ছাপৰ্টছ দ্য এনিমেশ্যনছ এণ্ড দ্য ট্ৰেন্সপাৰেঞ্চি ওকে যে এনিমেশ্যন থাকে মুভমেণ্ট হৈ থাকে ফটোবোৰ ফুলটো কি হৈ আছে যে ফুল এটা তোমাৰ এনিমেশ্যন দিয়া আছে যে ফুটি আছে গোলাপ এটা ফুলি আছে আকৌ নুমি গৈ আছে ফুলি আছে নুমি গৈ আছে এনেকুৱা ফটো আগতে পাইছিলোঁ না আমি তো সেইবোৰ হ'ল তোমাৰ কি জিআইএফ ফৰ্মেটৰ ফটো বিএমপি আছে যিটো বিটমেপ ইমেজ ফাইল এইটো এক্সামত সুধিছিলে ৰিচেণ্টলি আহিছিলে ওকে তো এইবোৰো তোমাৰ কি লাগিব যে ফুল ফৰ্মো লাগিব লগতে কোনটো কিহৰ কাৰণে হয় সেইটো লাগিব যে ভিডিঅ'ৰ কাৰণে কোনকেইটা অডিঅ'ৰ কাৰণে কোনকেইটা ফটোৰ কাৰণে কোনকেইটা তাৰপিছত এইটো ৰ ফাইল মানে কেনেকুৱা যে এটা ইমেজ একদম তোমাৰ তাতে কোনো ধৰণৰ ফিল্টাৰ ইউজ নকৰাকৈ কোনো ধৰণৰ চেচুৰেশ্যন ইউজ নকৰাকৈ ডাইৰেক্টলি ফাইল এটা ক্লিক কৰা হয় যে তোমাৰ মোবাইল দামী মোবাইল ফোনত থাকে তেনেকৈ যে ফটো ক্লিক কৰাৰ অপশ্যন থাকে মানে একদম তাতে কোনো ফিল্টাৰ নাহিব HDR অপশ্যন নাহে তো ডাইৰেক্টলি একজেক্ট কালাৰটো তাতে হেৰি কৰা হয় আৰু বহুত ডাঙৰকৈ পিকচাৰ এটা প্ৰিণ্ট কৰিবৰ কাৰণে কি কৰা হয় ফটো ক্লিক কৰা হয় যাতে তাতে কি হয় কোনো ধৰণৰ এক্সট্ৰা চেচুৰেশ্যন বা এক্সট্ৰা কালাৰ যাতে এড হৈ নাযায় ক্লিয়াৰ ফটো এটা যাতে আহে তো সেইটো কাৰণে অকণমান ভাল কোৱালিটিৰ ফটোৰ কাৰণে ফটো ক্লিক কৰা হয় ওকে সেইবোৰ ফটো কি যে এডিট কৰিবলৈ ভাল পিছত তো তুমি জেনেৰেলি মোবাইলত ফটো ক্লিক কৰিলে 5 MB 6 MB হয় কিন্তু তুমি ফটো এটা যদি ক্লিক কৰা তাতে 50-60 MB লৈ গুচি যাব ঠিক তেনেকৈ DSLRত জেনেৰেলি ফটো ক্লিক এটা কৰিলে 15-20 MB হয় ঠিক তেনেকৈ DSLRত যদি আকৌ তুমি ফটো এটা ক্লিক কৰা তাতে 150 MB 180 MB এনেকুৱা হৈ যায় এটা ফটো বুজিছানে তো ফাইল হ'ল তেনেকুৱা এটা ফাইল একদম একজেক্ট শাৰ্প ফটো এটা আহে মানে ভালকৈ ফ'কাছ কৰি কিনে একদম ক্লিয়াৰ কাট ফটো এটা ওলায় তাৰপিছত আছে ডকুমেণ্ট এক্সটেনশ্যন কি আছে যে DOCX আছে তাৰপিছত DOC আছে DOC আছিলে তোমাৰ আগতে 2016 চনৰ যিটো মাইক্ৰ'ছফ্ট অফিচ আছিলে তাতে আমি মাইক্ৰ'ছফ্ট ৱৰ্ল্ডৰ তাতে DOC বুলি পাওঁ কিন্তু বৰ্তমানৰখিনি DOCX বুলি পাওঁ যিটো মডাৰ্ণ হয় এইটো কি হয় মডাৰ্ণ ওকে মডাৰ্ণ হয় আৰু এইটো হ'ল ওল্ড পুৰণা হয় তাৰপিছত PDF আমি গমে পাওঁ পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট যিটো PDF আমি ইউজ কৰোঁ যে বহুতকেইটা পেজ এক লগাই কিনে হয়নে TXT যিটো ফাইল এক্সটেনশ্যন হয় এইটো কিহৰ কাৰণে যে পেইন টেক্সট ফাইল তাৰপিছত RTF ODT PPT ওকে PPT আমি পাৱাৰ পইণ্টত যে কাম কৰোঁ কৰি কিনে আমি PPT ছেভ কৰোঁ SLX বা SLSX তো কি হয় যে XLS আৰু XLSX এইবোৰ কি হয় যে এক্সেলত কিবা কাম কৰিলা এক্সেলত কিবা তুমি চাৰ্ট বনালা তো সেইটো ছেভ কৰিলে তোমাৰ এক্সেলত ছেভ হ'ব এইটো ওল্ড হয় আৰু এইটো নিউ হয় নিউ ভাৰ্জন ওকে তাৰপিছত CSV এইটো কি হয় যে কমা ছেপাৰেটেড ভেলিউজ তাৰপিছত HTML বা HTML তো এইবোৰ কি হয় HTML তুমি এটা কম্পিউটাৰৰ পৰা যদি তুমি ৱেব পেজ এটা ছেভ কৰা HTML মানে আমি কি পাইছিলোঁ হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ তো যদি কম্পিউটাৰৰ ৱেব পেজ এটা ছেভ কৰা
তেতিয়াহ'লে কি এক্সটেনশ্যনত ছেভ হ'ব যে তোমাৰ HTML বা HTM ফৰ্মেটত ছেভ হ'ব ওকে ৱেব পেজ বা ৱেব পেজ ফাইলসমূহ তো বুজিব পাৰিছানে এক্সটেনশ্যনসমূহ কি হয় আমি যে ইয়া ফটো ওলালে ফটোৰ লাষ্টত পাওঁ ভিডিঅ' ওলালে ভিডিঅ' লাষ্টত পাওঁ হয়নে নহয় তো তেনেকুৱা PDF ওলালে লাষ্টত PDF বুলি থাকে তেনেকুৱা তাৰপিছত কম্প্ৰেছ ফাইল এইটো এক্সামত আহিছিলে জিপ যে জিপৰ দ্বাৰা আমি কি কৰোঁ কমন কম্প্ৰেছ ফাইল যে আমি বহুত ডাঙৰ ফাইল এটা বা বহুত কেইটা ফটো ফৰ এক্সাম্পল ধৰি লওক 1 GB ফটো আছে তো 1 GB ফটোক আমি কম্প্ৰেছ কৰি কিনে কম্প্ৰেছ মানে কি সৰু কৰি দিয়া হয়নে কম্প্ৰেছ তো কম্প্ৰেছ কৰি কিনে মানে আমি সৰু কৰি কিনে কিমান কৰি দিওঁ সেইটো তোমাৰ ধৰি লোৱা 1 GB আছে সেইটো তোমাৰ 100-150 MB লৈ কনভাৰ্ট হৈ যাব কম্প্ৰেছ হৈ কিনে জিপ ফাইলত কম্প্ৰেছ কৰিব পাৰোঁ ঠিক তেনেকৈ ৰাৰ ফাইল যিবোৰ প্ৰিপাৰেটৰী ছফ্টৱেয়াৰ্ছ বা কম্প্ৰেছড ফৰ্মেট বুলি কোৱা হয় যে তোমাৰ ৰাৰ ফাইল কোনবোৰ হয় যে কোম্পানীৰ পৰা কিবা এটা ছফ্টৱেৰ তুমি কিনি লৈছা যে তুমি ফৰ এক্সাম্পল মাইক্ৰ'ছফ্ট ৱৰ্ড কিনি লৈছা বা মাইক্ৰ'ছফ্ট এক্সেল এইবোৰ কিনি লৈছা বা এণ্টিভাইৰাছ এটা কিনি লৈছা তো সেইটো তোমাৰ বহুত MB থাকিব পাৰে বাট তাক কি কৰে কম্প্ৰেছ কৰি কিনে সৰু কৰি তোমাৰ তাতে চেল কৰিবা আৰু কম্পিউটাৰত আনি কিনে সেইটো কি এক্সট্ৰেক্ট কৰিব লাগিব এক্সট্ৰেক্ট কৰাৰ পিছতহে তুমি ইনষ্টল কৰিব পাৰিবা তো সেইটো হ'ল তোমাৰ ৰাৰ ফাইল এইটো এটা কম্প্ৰেছ ফাইলৰ এটা ফৰ্মেট হয় ওকে ফাইল এক্সটেনশ্যন হয় নেক্সট কি আছে যে 7Z বুলি কোৱা হয় যে 7 জিপ এচিভ তো এইটো কি হয় অকণমান আৰু আপডেটেড ভাৰ্চন হয় ওকে তাৰপিছত টাৰ আছে তাৰপিছত GZ আছে ISO আছে যিটো কি হয় যে ডিস্ক ইমেজ ফাইল যেটো CD DVD এইবোৰৰ কি যে ISO ফাইল বুলি কোৱা হয় ISO ওকে CD DVDৰ কাৰণে যিবোৰ ফৰ্মেট ইউজ কৰা হয় তো বুজিব পাৰিছা নিশ্চয় তো ফৰ্মেটখিনি কি হয় যে এক্সটেনশ্যনছখিনি ফাইল এক্সটেনশ্যন এইখিনি আমি অলৰেডি পাই আহিছোঁ এইখিনি আচ্ছা এইখিনি অকণমান বাকী আছে এইখিনি নহয় ৰ'বা ইয়াতে বাকী আছে EXE বুলি যে পাওঁ EXE মানে কি হয় যে কম্পিউটাৰত যদি আমি সফটওয়্যাৰ ইনষ্টল কৰিব যাওঁ তাতে EXE বুলি লিখা থাকে BAT বুলি ক'ত থাকে যে বেটছ ফাইল দে স্ক্ৰিপ্ট ফাইল ফৰ কমান্ড এক্সিকিউশন তো কমান্ডিংৰ কাৰণে তোমাৰ কমান্ডৰ কাৰণে কম্পিউটাৰত কমান্ড দিবৰ কাৰণে তেনেকৈ BAT ইউজ কৰা হয় MSI যেটো কি হয় যে মাইক্ৰ'ছফ্ট ইনষ্টলাৰত MSI থাকে তো MSI সফটওয়্যাৰ ইনষ্টল কৰিব গ'লে APK বুলি আমি এন্ড্ৰইডৰ কিবা এটা সফটওয়্যাৰ যদি আমি গুগলৰ পৰা ইনষ্টল কৰোঁ গুগলৰ পৰা ডাউনলোড কৰোঁ তেতিয়া আমি লাষ্টত পাম যে APK লাষ্টত APK বুলি থাকে বা কিছুমানৰ JAR বুলি থাকে জাভা JAR মানে জাভা APK মানে এন্ড্ৰইড পেকেজ এন্ড্ৰইড সফটওয়্যাৰ জাভা মানে কি যে JAR দ্যাট মিন্স হেবোৰ জাভা সফটওয়্যাৰ ওকে SH থাকে শেল স্ক্ৰিপ্ট বা BIN থাকে যে বাইনাৰী ফাইল থাকে কিছুমান DWL থাকে কি হয় DWL ফৰ্ম কি হয় যে ডাইনামিক লিংক লাইব্ৰেৰী ওকে তো এনেকৈ এইবোৰ ফৰ্ম মনত ৰাখিবা এইবোৰ এক্সটেনশ্যন ওকে ফৰ্মেট নেম আৰু এক্সটেনশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট হয় তো বুজিব পাৰিলানে এইখিনিলৈকে ক্লিয়াৰ হ'ল ইমেইলটো গ'ল এতিয়া আমাৰ ইয়াতে ফাইল এক্সটেনশ্যনছখিনি চালোঁ তো লাষ্ট এক্সামতো তোমাৰ এক্সটেনশ্যনৰ পৰা কুৱেশ্যন সুধিছে ফুল ফৰ্মৰ পৰা প্লাছ এক্সটেনশ্যন বাছি উলিয়াব দিছে কোনটো কি এক্সটেনশ্যন হয় কিহৰ হয় ভিডিঅ'ৰ হয় নে অডিঅ'ৰ হয় তো তেনেকৈ এক্সামত কুৱেশ্যন সুধিছে তো তোমালোকে এইখিনি ধুনীয়াকৈ লিষ্ট বনাই ল'বা তাৰপিছত মুখস্থ কৰিবা বস্তুখিনি তো আমাৰ ICT গোটেইখিনি পাৰ্ট থিয়ৰী পাৰ্ট কমপ্লিট হ'ল তো এতিয়া আমাৰ বাকী থাকিল ICTৰ প্ৰেক্টিকেল পাৰ্ট অকণমান তো সেইখিনি আমি এতিয়া চাম ওকে তো এইখিনিলৈকে বুজিব পাৰিছানে নাই চবে বস্তু এটা কি হয় পাৰিছা তো ICTত নাম্বাৰ সিস্টেম নাম্বাৰ সিস্টেম ICTত নাম্বাৰ সিস্টেম বুলি ক'লে আমাৰ কেইটামান নাম্বাৰৰ টাইপ আহে ICTত কি আহে নাম্বাৰ 1ত আহিব বাইনাৰী নাম্বাৰ বাইনাৰী মানে কি যে দুটা নাম্বাৰ অনলি টু নাম্বাৰছ কি থাকে এটা থাকিব 0 আৰু এটা থাকিব 1 ওকে 0 মানে হ'ল অফ আৰু 1 মানে হ'ল অন ওকে তো বাইনাৰী নাম্বাৰ মানে কি যে তোমাৰ অনলি দুটা নাম্বাৰ থাকিব 0 আৰু 1 তাৰপিছত নাম্বাৰ 2ত আহিব হেক্সা
হেক্সা নাম্বার তো হেক্সা মানে হল 6 ইয়াতে 6টা নাম্বার থাকিব কি থাকিব যে 0 পৰা 5 লৈকে 0 1 2 3 4 and 5 তো একেটা নাম্বার ইয়াতে থাকে তার মানে ইয়াতে এটা 6টা নাম্বার ওকে নেক্সট তোমার আহিব সেকেন্ড হবে দেই নেক্সট আহিব হেক্সাৰ পিছত আহিব অক্টেল অক্টেল নাম্বার মানে কেটা 8টা নাম্বার আহিব অক্টেল মানে 8 তো 8টা নাম্বার আহিব তো 0 1 2 3 4 5 6 7 তো 7 লৈকে ওকে নেক্সট আমাৰ আহিব নাম্বার 4 ডেসিমেল নাম্বার তো ডেসিমেল নাম্বার বুলি কলে কেটা নাম্বার 10টা নাম্বার কি 0 ৰ পৰা 9 লৈকে 0 1 2 3 4 5 6 7 8 to 9 তো 0 পৰা 9 লৈকে তো কেটা হল আমাৰ ইয়াতে 10টা হল নেক্সট আহিব আমাৰ হেক্সা ডেসিমেল মানে 16টা হেক্সা মানে কেটা হেক্সা মানে 6টা আৰু ডেসিমেল মানে 10টা তো বুঝে জায়গাটা ঠিক হওয়া নাই হেক্সাডেসিমেল নাম্বার ডেট মিন্স 16টা নাম্বার আছে ইয়াতে তো কোৰ পৰা কোলৈকে যে 1 2 সরি 0 ৰ পৰা 9 লৈকে তো থাকিবই ডেসিমেলৰ 10টা থাকিবই কি যে 0 1 2 3 4 5 6 7 8 9 তো এখিনি আছে এন্ড আৰু কি থাকিব a to f a b c d E and F তো এখিনি তো ইয়াতে আমি 10টা নাম্বাৰত পাও 1 2 3 4 5 6 7 8 0 1 2 3 4 5 6 7 8 9 আৰু কি থাকিব বাকি 6টা নাম্বার A B C D E F এর পৰা F লৈকে তো ইয়াক কোৱা হয় তোমাৰ হেক্সাডেসিমেল নাম্বার বুজিব পাৰিলা না এখিনি নাম্বার সিস্টেমৰ ভিতৰত আমি বেসিক আমাৰ এখিনি হল নলেজ যে আমাৰ বাইনারি নাম্বার কাক কয় হেক্সা নাম্বার কাক কয় অক্টেল কাক কয় ডেসিমেল কাক কয় আৰু হেক্সাডেসিমেল কাক কয় ওকে তো ইয়া হল নেক্সট পেজত আমি শিকিম এতিয়া কথা হল যে বাইনারি পৰা ডেসিমেল লৈ বা ডেসিমেলৰ পৰা বাইনারি লৈ কেনেকৈ কনভার্ট কৰে হয় না তো কনভার্ট কেনেকৈ কৰি ইয়া কনভার্জনৰ পৰা এক্সামত কোৱেশ্চন হতে কোন কেটা ডেসিমেল কোন কেটা বাইনারি হেইবোৰৰ পৰা এক্সামত কোৱেশ্চন হতে তোমাৰ কনভার্জনৰ পৰা তো ফার্স্টত আমি শিকিম বাইনারি টু ডেসিমেল বাইনারিৰ পৰা ডেসিমেললৈ আমি কেনেকৈ কনভার্ট কৰিম বাইনারি নাম্বাৰত আছে বাইনারি নাম্বার কেনেকৈ 0 আৰু 1 দুটা নাম্বার থাকে তো ইয়াতে ধৰি লোৱা 0 1 1 0 0 1 তো এনেকৈ আছে এটো এটা কি বাইনারি নাম্বার আমি কেনেকৈ লিখো এনেকৈ নাম্বাৰখিনি লিখি ব্ৰেকেটত 2 দিব লাগে তো হেটো হল তোমাৰ বাইনারি নাম্বার তো ইয়াৰ ডেসিমেল ভার্জন কিমান হ'ব ডেসিমেল মানে আমি 10 দি আমি ব্ৰেকেটৰ পিছত 10 দিব লাগিব তো ইয়াতে নাম্বাৰটো কিমান হ'ব যে এইটো নাম্বাৰক ডেসিমেলত লিখিলে কিমান হ'ব তো আমি এনেকৈ ওলাবৰ কাৰণে আমি এটা সিস্টেম ইউজ কৰিব লাগিব কি সিস্টেম সবতছে ইজি সিস্টেম হয় যে আমি আমি মেমৰি কিমান জিবি লৈকে পাইছো 1 জিবি মেমৰি পাইছো 2 জিবি মেমৰি পাইছো 4 জিবি পাইছো 3 জিবি পোৱা নাই আকৌ 4 জিবিৰ পৰা 5 জিবি 6 জিবি একো পোৱা নাই ডাইৰেক্টলি 8 জিবি পাইছো আকৌ 8 ৰ পিছত আমি ডাইৰেক্টলি 16 জিবি পাইছো 16 জিবিৰ পিছত আকৌ কিমান পাইছো 32 জিবি পাইছো 32 ৰ পিছত আকৌ কিমান পাইছো 64 জিবি পাইছো তো আমি এনেকৈ পাইছো কিয় এটা জাস্ট মাল্টিপ্লাই হৈ আছে কাৰ লগত 2 লগত তো 1 ৰ লগত মাল্টিপ্লাই বাই 2 কিমান হয় এইটো 2 হৈছে 2 ৰ লগত আকৌ মাল্টিপ্লাই বাই 2 কিমান হৈছে 4 হৈছে বুজিব পাৰি আছে না বস্তুখিনি যে 1 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 মানে সবৰ লগতে 2 মাল্টিপ্লাই কৰিলে যেটো ওলাই হেটোৱে তাৰ পিছত নাম্বাৰটো হ'ব তো 2 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 4 হয় আকৌ 4 ৰ লগত আমি যদি আকৌ 2 মাল্টিপ্লাই কৰো 8 হয় 8 ৰ লগত আকৌ 2 মাল্টিপ্লাই কৰিলে 16 হয় 16 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 32 হয় 32 ৰ লগত মাল্টিপ্লাই 2 কৰিলে 64 হয় সৰি 64 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 128 হ'ব তো এনেকৈ গৈ থাকিব ওপৰ পিনে
বুজিব পাৰিছা ৰিলেশ্যনখিনি কি হয় একচুৱেলি ওকে এইখিনিলৈকে ক্লিয়াৰ হৈছে নে নাই যে 1 2 4 8 16 32 আৰু 64 কিয় হৈছে এই নাম্বাৰখিনি কেনেকৈ হ'ল 1 পৰা 2 কিয় 4 কিয় হ'ল 8 কিয় হ'ল 16 কিয় হ'ল 32 কিয় হ'ল আৰু 64 কিয় হ'ল এনেকৈ গৈ থাকিব আনলিমিটেড টাইম ওকে তেনেকৈ গৈ থাকিব তো এতিয়া কথা হ'ল যে আমি ইয়াৰ পৰাই কনভাৰ্জন কৰিম কেনেকৈ যে আমি এটা বস্তু শিকি আহিছিলোঁ আগতে যে 0 মানে হ'ল অফ আৰু 1 মানে হ'ল অন তো অফ আৰু অনে আমি ইয়াতে কামত লগাম ওকে তো এতিয়া কথা হ'ল যে আমি যে ইয়াতে পালোঁ কি পালোঁ 0 1 2 1 2 4 8 16 এনেকৈ যে পালোঁ তো আমাৰ ইয়াতে কেইটা নাম্বাৰ আছে আমাৰ যে বাইনাৰী নাম্বাৰ যে দিছে যে বাইনাৰীৰ পৰা ডেচিমেললৈ কনভাৰ্ট কৰিব লাগে ইয়াতে কেইটা নাম্বাৰ আছে 1 2 3 4 5 6 ছয়টা নাম্বাৰ আছে তো ছয়টা নাম্বাৰ আমি ইয়াতে লিখি ল'ম কেনেকৈ উল্টা লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ এনেকৈ লিখি যাম ইফালৰ পৰা ইফাললৈ লিখি যাম লেফ্ট টু ৰাইট কেনেকৈ যে এনেকৈ ইফালে লিখি যাম বুজিছানে তো এটা এটাকৈ আমি লিখি যাওঁ এটা এটা ঘৰৰ তলত এটা এটাকৈ লিখি যাওঁ এনেকৈ আমি ঘৰ বনাই ল'লোঁ লৈ কিনে ৰাইট টু লেফ্ট ওকে ৰাইট টু লেফ্ট আমি লিখিম তো কি আছে ফাৰ্ষ্টত আছিলে এইটো নম্বৰক আমি এনেকৈ উল্টাকৈ লিখি যাম কেনেকৈ যে নম্বৰটো যে আছে কি আছিলে কি আহি আছে ইয়াৰ ৰ'বাচোন এক ছেকেণ্ড তো এই নম্বৰটো যে আছে যে 011 তো আমি এইটো উল্টাকৈ লিখিম কেনেকৈ লিখিম ফাৰ্ষ্টত আমি লিখিম ইয়াতে 1 লিখিলোঁ তাৰপিছত এই দুটা 0 আছে হয়নে তাৰপিছত কি আছে আকৌ দুটা 1 আছে তাৰপিছত আকৌ 0 আছে তাৰমানে ইয়াতে আমি গম পালোঁ কোনকেইটা ছুইচ অন আছে ছুইচ অন আমি ওপৰত লিখি দিছোঁ যে 1 থাকিলে অন মানে ছুইচ অন কোনটো আছে 1ৰ ছুইচ অন আছে তাৰপিছত 2ৰ ছুইচ অফ আছে 0 মানে অফ হয়নে নহয় তো এইটো জাষ্ট 1ৰটো অন আছে আকৌ 4 আৰু 2 অফ আছে আকৌ 8ৰটো অন আছে এইটো অন আছে তাৰপিছত কিমান আছে তোমাৰ 16ও অন আছে তাৰপিছত আকৌ 0 মানে কিমান এইটো আকৌ অফ আছে হয়নে তো অফকেইটা আমি কাটি দিছোঁ তো আমি এতিয়া প্লাছ কৰিব লাগিব গোটেইখিনি কোনকেইটা যিকেইটা অন আছে সেইকেইটা প্লাছ কৰা এই 16 প্লাছ 8 প্লাছ তাৰপিছত কিমান আছে 4টো নাই 4 কাটিয়ে দিছোঁ আমি তাৰপিছত কি আছে 1 বাছ আমাৰ এইটোৱে এনচাৰ হ'ব যে 16 প্লাছ 8 কিমান হয় 24 আৰু 1 ডেট মিনছ 25 তো ডেচিমেলত এইটো নাম্বাৰ কিমান হ'ব ডেচিমেলত এইটো এনচাৰ হ'ব গৈ 25 তাৰমানে 011,001ৰ ডেচিমেল নাম্বাৰ হ'ল 25 বুজিব পাৰিছানে কেনেকৈ কনভাৰ্জন কৰিব লাগে পাৰিছানে বুজিব চবেই পাইছোঁ ছাৰ তো এনেকৈ কনভাৰ্জন কৰিব লাগে তো আমি আৰু এটা কৰোঁ তো আৰু ইজি লাগিব ধৰি লোৱা 10011 তো এইটো তোমাৰ বাইনেৰীত আছে তো এইটো ডেচিমেল কৰিব লাগে ডেচিমেল কৰিব লাগিলে আমি কেনেকৈ কৰিম ডাইৰেক্টলি 1 2 এইটো তোমালোকে জাষ্ট এবাৰ দুবাৰ লিখিলেই মনত পৰি যাব 1 2 4 8 16 32 তো এনেকৈ গৈ থাকিব তো আমি ইয়াৰ তলে নাম্বাৰখিনি জাষ্ট বহাই দিলে হ'ল অন কোনকেইটা অফ কোনকেইটা তো ইয়াতে কেইটা নাম্বাৰ আছে 5টা তো 5টা নাম্বাৰ লিখিলোঁ উল্টাকৈ কেনেকৈ লিখিম যেটো 1 1 0 0 কো 1 তাৰমানে ইয়াতে কোনকেইটা অন আছে 16 অন আছে 2 অন আছে আৰু 1 অন আছে 16 আৰু ইয়াতে 3 কিমান 19 তো এই তিনিটা প্লাছ কৰিলে কিমান হয় ইকুৱেল টু 19 তো ইয়াতে এনচাৰ হ'ব আমাৰ 19 পাৰিছানে বুজিব ইয়েছ ছাৰ হয় একদম ইজি তো 19 হ'ল নেক্সট আমাৰ এটাটো গম পালা তো ইয়াতে মই দুটামান হোমৱৰ্ক দি দিওঁ A 011101 বাইনাৰীত আছে বনাবা বি নাম্বাৰত 11001110 বাইনাৰীত আছে ডেচিমেলত বনাবা ওকে তো দুটা হোমৱৰ্ক হ'ল নেক্সট তোমাৰ ডেচিমেল টু বাইনাৰী ডেচিমেল টু বাইনাৰী ডেচিমেলত ধৰি লোৱা 21 আছে তো
21 আছে, এইটো ডেচিমেলত আছে, এইটোক বাইনেৰীলৈ কনভাৰ্ট কৰিব লাগে। কেনেকৈ কৰিম? ঠিক একেই মেথড। কি 1 2 4 8 16 32 এনেকৈ লিখি লৈছোঁ। লৈ কিনে আমি চাৰ্ট এটা বনাই দিওঁ, এনেকৈ বনাই দিলোঁ। এতিয়া কথা হ'ল যে আমি নাম্বাৰখিনি লিখিম। কি লিখিম? যে 21 বনাব লাগে। তো কিমান অন কৰিব লাগিব? আমাৰ যিকেইটা অন কৰিব লাগে আমি খালি জাষ্ট অন কৰি লওঁ, বাকীকেইটা ছুইচ অফ কৰি দিম। তো 16ত অন কৰিম। 1 মানে কিমান? যে 1। 16ক অন কৰিম আৰু 4ক অন কৰিম। তো 20 হৈ গ'ল, আৰু কিমান লাগে? 21 লাগে। তো আৰু লাষ্টৰ 1 এটাক অন কৰিম, বাকীকেইটা 0 বনাই দিম। তাৰমানে কিমান? এইটো বাইনেৰীত কৰিলে কিমান হ'ব? 10101। একদম ইজি হয়নে নহয়? পাৰিছানে বুজিব? Yes, sir. হয়। তো ডেচিমেলত আছে, ডেচিমেল মানে 21 বনাবৰ কাৰণে কোনকেইটা ছুইচ অন কৰিম? 16ৰ ছুইচটো অন কৰিম, 16, আৰু 4ৰ ছুইচ অন কৰিলে 4, 16 আৰু 4 20। তো আৰু কিমান অন কৰিব লাগিব? 21 বনাব লাগে। তেতিয়াহ'লে তোমাৰ 1 এটা অন কৰি দিলে হ'ল। তো 1টো অন কৰি দিছোঁ, বাকীকেইটা ছুইচ অফে ৰাখিছোঁ, 8 আৰু 2 অফ ৰাখিছোঁ। ইট মিনছ তোমাৰ 10101। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল যদি লওঁ, যে 25 এইটো ডেচিমেলত আছে, কনভাৰ্ট কৰিব লাগে, 25 বনাব লাগে। 1 2 4 8 16 25 বনাব লাগে, হয়নে? তো 25 বনাবৰ কাৰণে আমি কি কৰিম? কোনকেইটা ছুইচ অন ৰাখিম? তো এইকেইটা আমি ইয়াতে ৰাখিলে হ'ল। যে 16টো অন ৰাখিম, প্লাছ কিমান অন ৰাখিম? 16 আৰু 8 হ'লে কিমান হ'ব? 24 হৈ যাব। এইটো অন ৰাখিম 24, আৰু লাষ্টৰ এটা অন কৰিম 25। তো মাজৰ দুটা অফ কৰি দিম। ইট মিনছ 11001। এইটো হ'ব বাইনেৰী। ক্লিয়াৰ হৈছে? এইটোতো কোনো ডাউট নাই চাগে? পাৰিবানে নাই? একদম ইজি। পাৰিবানে? Yes, sir. কনভাৰ্ট কৰিবা চি নম্বৰত 91 ডেচিমেলত আছে, বাইনেৰীলৈ কনভাৰ্ট কৰিবা। তো এইখিনি দিয়া হ'ল হোমৱৰ্ক। তো আজি এইখিনি থাকক। নেক্সট ক্লাছত আমি ICTৰ আজি কমপ্লিটে কৰিলোঁ হয়, তো এতিয়া টাইম নহ'ব, বেলেগ এটা ক্লাছ আছে আকৌ মোৰ। তো নেক্সট ক্লাছত আমি ICTৰ অকণমান পাৰ্ট আছে কমপ্লিট কৰিম, লগতে আমি কমিউনিকেশ্যনটো ষ্টাৰ্ট কৰিম। তোমালোকৰ আৰু কি ইউনিট আছে? ICT হৈ গ'ল, কমিউনিকেশ্যনটো বাকী আছে চাগে। তো কমিউনিকেশ্যনটো আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম। অ'কে? তো চবেই আহিবা, টাইমত আহিবা ক্লাছত, মই যিটো টাইমত দিওঁ। এতিয়া মই ভাবিছোঁ ক্লাছখিনি তোমালোকৰ 6টাৰ পৰা দিলে দিগদাৰ হ'ব নেকি? 6:30 পৰা দি আছোঁ, কিন্তু 6:30 পৰা দিলে প্ৰব্লেম হ'ব নেকি তোমালোকৰ? নহয়, sir. ঠিক আছে। তো নেক্সট ক্লাছত আমি 6টাৰ পৰাই দিম, সোনকালে দি কিনে অকণমান সোনকালে শেষ কৰি দিম, কিয়নো এক্সামো চাপি আহি আছে। তোমালোকে ক্লাছটো কৰি যাতে পঢ়িব পাৰা। অ'কে? এক্সামৰো বেছি দিন নাই, আৰু 1-1.5 মাহ আছে আৰু। তো সেইটো হিচাপত পঢ়িবও লাগিব। তো ভালকৈ ষ্টাডি কৰা। যিখিনি আমি শিকাইছোঁ ICTৰ যিখিনি শিকোৱা হৈছে থিয়ৰী, তো সেইখিনি যদি ভালকৈ চোৱা ন, এটা কুৱেশ্যনো এৰি নাযায়, বুজিছানে? তো প্ৰেক্টিকেল আৰু থিয়ৰী যিখিনি পঢ়াই আছোঁ, তো গোটেইখিনি ইয়াৰ ভিতৰৰ পৰা আহিব, বাহিৰৰ পৰা নাহে। তো তোমালোকে বহুত ভালকৈ চোৱা, বস্তুখিনি নোটছ বনাই কিনে ভালকৈ পঢ়ি চোৱা। যিবোৰ মুখস্থ কৰিব লগা বস্তু আছে মুখস্থ কৰা, আৰু কিবা ডাউট থাকিলে মোক সুধি থাকিলে হ'ল। মাজে মাজে স্ক্ৰীনশ্বট মাৰিবা, ফটো মাৰি মোক পঠাই দিবা, দি কিনে মেছেজ দিলে মই পিছত তেনেকৈ গুগল লিংক, ক্লাছৰ লিংক দি কিনে, বা তেনেকৈ ফোনত যদি বুজাই দিব পাৰোঁ মই বুজাই দিম। দিয়া, ঠিক আছে। আজি আমি ইমানতে এৰিছোঁ, অহা ক্লাছত আকৌ লগ পাম। হোমৱৰ্ক কেইটামান দিয়া হৈছে, এইখিনি কৰি আনিবা নেক্সট ক্লাছত।